মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অসমীয়া পদ্যভাগৰ ৮টা কবিতাৰ পৰা মুঠ ৪০টা চমু প্ৰশ্নৰ সমাধান আগবঢ়াম। এই ৪০টা চমু প্ৰশ্ন লোৱা হৈছে পাঠভিত্তিক প্ৰশ্নসমূহৰ পৰা। গতিকে তোমালোকে পলম নকৰি ভিডিঅ'টোৰ কোৱেশ্যনসমূহলৈ জানিবলৈ তোমালোকে ভিডিঅ'টো চোৱা। এতিয়া প্ৰথম প্ৰশ্নটো মই লৈছোঁ বৰগীত কবিতাৰ পৰা। বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিণীযুক্ত গীতসমূহক বৰগীত বোলা হয়। বৰগীতৰ বিষয়বস্তুক 6টা ভাগত ভগাব পাৰি, যেনে লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, স্বৰ আৰু চাতুৰী। তাৰপিছৰ প্ৰশ্ন হ'ল ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নবেল নাম্বাৰ বুলি কৈছে? আনচাৰটো তোমালোকে চাই লোৱা। তাৰপিছৰ প্ৰশ্ন হ'ল মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্যবোৰ কি? তোমালোকে চাই যোৱা। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্যবোৰ এইখিনি তোমালোকে লিখিবা। নেক্সট, সব পুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? সব পুৰুষৰ শিৰৰ ভূষণ বুলি মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছে। এই কথাফাকি কোৱাৰ কাৰণ হ'ল শ্ৰীকৃষ্ণই হ'ল এই জগতৰ সকলোৰে আৰাধ্য দেৱতা। প্ৰশ্ন 5 লৈ আহা। 5 নম্বৰ প্ৰশ্নত কৈছে সিদ্ধ মুনিগণে চিন্তা নাপায়ে হো হৰি যশোৱা ক'লে। ইয়াতে কি কৈছে? সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা। এইখিনি আছিলে আনচাৰ। এতিয়া মই মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা বিশ্ব খনিকৰ কবিতাটিৰ পৰা 5টা পাঠভিত্তিক প্ৰশ্নৰ সমাধান আলোচনা কৰিম। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰাৰ লগতে চুফিবাদী দৰ্শনৰ প্ৰকাশ পোৱা যায়। আৰু 2 নম্বৰ সহজ সৰল ঘৰুৱা ভাষাৰ যোগেদি সহজবোধ্য ৰূপকৰ সহায়ত কবিয়ে আধ্যাত্মিক তত্ত্ব সুন্দৰভাৱে প্ৰকাশ কৰা দেখা যায়। তাৰপিছৰ প্ৰশ্নটো দেখা। কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে? তোমালোকে চাই যোৱা। তাৰপিছত সত ৰজ আৰু তম গুণ কি বুজাই লিখা। কেইবাবাৰো মোৰ চেনেলত আলোচনা কৰা হৈছে। ইতিমধ্যে ৰাতিপুৱাৰ ভিডিঅ' তোমালোকে পাইছে, মই আৰু মাতি নগ'লো। মফিজুদ্দিন আহমদ হাজৰিকাৰ 2খন কাব্যপুথিৰ নাম লিখা। এইটো হ'ব জ্ঞান মালিনী আৰু তত্ত্ব পাৰিজাত। এতিয়া 5 নম্বৰৰ প্ৰশ্নত আছে কবিয়ে বিশ্ব খনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে? তোমালোকে এইখিনি আনচাৰ লিখি দিবা। ওকে। এতিয়া নলিনীবালা দেৱীয়ে ৰচনা কৰা মিলন কবিতাটিৰ পৰা 5টা 2 মূল্যাংকৰ চমু প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন 1, নলিনীবালা দেৱীয়ে ৰচনা কৰা 2খন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা। স্মৃতি তীৰ্থ আৰু বিশ্বদীপা। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে? এইটো তোমালোকে চাই লোৱা। কবিয়ে আছামৰ নিজান কোণত বুলি কাৰ কথা বুজাইছে? ওকে। প্ৰশ্ন 4, কোনে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি? তাৰপিছত লাষ্ট প্ৰশ্নটো হ'ল ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়? এতিয়া মই তোমালোকৰ আগত জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা জনতাৰ আহ্বান কবিতাটিৰ পৰা 5টা পাঠভিত্তিক 2 মূল্যাংকৰ প্ৰশ্ন আলোচনা কৰিম। প্ৰথমতে 3 নম্বৰ প্ৰশ্ন লৈছোঁ। কবিতাটোত কবিয়ে আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান বুলি কিয় কৈছে? তোমালোকে আনচাৰটো চাই লোৱা। তাৰপিছত দিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ 2টা বৈশিষ্ট্য মই তোমালোকক 5টা দিছোঁ।
তাৰপিছত 2 নম্বৰ হ'ল, তো 2 নম্বৰটো চোৱা, আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে খৰচ প্ৰচাৰ মানে কি বুজাই লিখা, নাইবা খৰচ প্ৰচাৰ কি বুজাই লিখা। খৰচ প্ৰচাৰ হ'ল পূজাৰ ষোল্লবিধ উপকৰণ, সেইবোৰ হ'ল আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰ চমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা। এতিয়া তোমাৰ 4 নম্বৰৰ প্ৰশ্নলৈ আহা। দেখা, হে মোৰ আলোক পূজাৰী প্ৰাণ, কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। তাৰপিছত 5 নম্বৰৰ প্ৰশ্নটো দিছে, তোমালোকে চাই লোৱা। এইটোত দিছে, কথাছবি নিৰ্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় দিয়া। চ' এইখিনি আছিল জনতাৰ আহ্বান কবিতাটিৰ পৰা অহাৰ সম্ভাৱনা থকা 5টা পাঠভিত্তিক প্ৰশ্ন। এতিয়া মই তোমালোকৰ আগত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ৰচনা কৰা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ পৰা পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম, ৰান্দা, বটালি, কৰত। তাৰপিছত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল। দেখা, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত ইয়াতে দিছে যে কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম, কাঠমিস্ত্ৰীয়ে কোন কোন কাঠৰ, তোমালোকে চাই যোৱা। অ'কে, এতিয়া মই কেশৱ মহন্তই ৰচনা কৰা আঘোণৰ কুঁৱলী কবিতাটিৰ পৰা 5টা পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিম। জয়ন্তী কবিসকলৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা। নেক্সট তোমালোকে এই প্ৰশ্নটো চোৱা, কি আছে, অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা 3খন আলোচনীৰ নাম লিখা। উত্তৰ, জয়ন্তী, পছোৱা আৰু ৰামধেনু। কেশৱ মহন্তৰ 2খন কবিতা পুথিৰ নাম লিখা। আমাৰ পৃথিৱী, আগন্তুক, তোমাৰ তেজ, ৰথ জিকিমিকি। আঘোণৰ পথাৰত কাম আৰু কাম, কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে। আনচাৰটো তোমালোকে চাই লোৱা। এতিয়া দেখা, মই তোমালোকৰ আগত 5 নম্বৰ, উৰুলি আৰু ৰাগী শব্দ দুটাৰ অৰ্থ লিখা। উৰুলি হ'ল শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ, আৰু ৰাগী হ'ল নিচা বা মাদকতা। এতিয়া মই তোমালোকৰ আগত নিৰ্মল প্ৰভা বৰদলৈয়ে ৰচনা কৰা কৰ্ণোত্তম কবিতাটিৰ পৰা 5টা 2 মূলাংকৰ প্ৰশ্ন আলোচনা কৰিম। নিৰ্মল প্ৰভা বৰদলৈৰ 3খন কবিতা পুথিৰ নাম লিখা। উত্তৰ, বন ফৰিঙৰ ৰং, দিনৰ পাছত দিন, সমীপেশু, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু। তাৰপিছৰ প্ৰশ্নটো হ'ল, নিৰ্মল প্ৰভা বৰদলৈৰ 2খন গীতৰ পুথিৰ নাম লিখা। সোণ বৰণীয়া আই আৰু সুৰীয়া মাত। নিৰ্মল প্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ 3খনৰ নাম লিখা। এইটোৰ আনচাৰ তোমালোকে দিব লাগিব, দেৱী, শিৱ আৰু সূৰ্য। প্ৰশ্ন 4, কৰ্ণোত্তম আৰু সুবাস শব্দ দুটা অৰ্থ কি। কৰ্ণোত্তম অধিক দুখজনক, সুবাস হ'ল ভাল গন্ধ বা সুগন্ধ। কৰ্ণোত্তম কবিতাৰ আধাৰত আধুনিক কবিতাৰ 2টা বৈশিষ্ট্য লিখা। বৈশিষ্ট্য 2টা তোমালোকে চাই লোৱা। এতিয়া মই নৱকান্ত বৰুৱাই ৰচনা কৰা উভতি নোহোৱাৰ কবিতাৰ পৰা 5টা পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিম। 1, নৱকান্ত বৰুৱাৰ 3খন কবিতা পুথিৰ নাম লিখা। হে অৰণ্য, হে মহানগৰ, ৰাৱণ সম্ৰাট ৰত্নাকৰ। নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম লিখা। এইটো কপিলীপৰীয়া সাধু আৰু ককা দেউতাৰ হাড়। নৱকান্ত বৰুৱাই শিশু আৰু ছেমিনাৰ উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থৰ নাম, আখৰৰ জখলা, শিয়ালি পালেগৈ, ৰতনপুৰ, ভত উকাৰে ভূ। 4 নম্বৰ, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰটো কি। জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰটি হ'ল যন্ত্ৰণা। জীয়াই থকাৰ মন্ত্ৰটো ধেমালিটো কবিয়ে এবাৰ খেলিছে। লাষ্ট প্ৰশ্নটো লৈ আহা, কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব। কবিয়ে উপলব্ধি কৰিছে যে তেওঁৰ পিছত আন কোনোবা বা নতুন মানুহে জন্ম গ্ৰহণ কৰিব। সিও কবিৰ দৰে নিজে ভাল পোৱা
ধৰণে নিজৰ কাম কৰি যাব হয়তো কবিৰ দৰে নতুন নতুন কবিতা গীত আদিৰ জন্মদিনৰ নতুন দিনত নতুন নতুন চিন্তা ধাৰণাই ঠাই পাব সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব। চ' এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। থেংক ইউ ছ' মাছ।